নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল অৰুণোদয় 3.0 টকা আপোনাৰ বেংক একাউণ্টত আহিছে নে নাই কেনেকৈ জানিব আপুনি আপোনাৰ মোবাইল ফোনৰ সহায়তে চেক কৰি জানিব পাৰিব। আপুনি বেংকত যাব নালাগে, আপোনাৰ হাতত থকা স্মাৰ্টফোনখনৰ জৰিয়তে আপুনি চেক কৰি জানিব পাৰিব আপোনাৰ অৰুণোদয় 3.0 টকাটো আহিছে নে নাই। ইটিএডিৰ যিবিলাক হিতাধিকাৰী আছে সিহঁতক বাদ দি যিমানবিলাক অসমৰ অৰুণোদয় 3.0 এপ্লাই কৰিছিল বা পুৰণি হওক বা নতুনে হওক সকলোৰে কিন্তু বেংক একাউণ্টত ইতিমধ্যে 7 অক্টোবৰ তাৰিখে অৰুণোদয় 3.0 টকাটো আহি গৈছে। আপোনাৰ আহিছে নে নাই কেনেকৈ জানিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব PFMS বুলি। সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যিটো সাইট খোল খাব PFMS তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ওপৰত দেখিব পাইছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাইছে নো ইয়োৰ পেমেন্ট ফৰ পেমেন্ট টু এনি বেংক একাউণ্ট হোল্ডাৰ্ছ PFMS উইল শ্ব' এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু প্ৰথমতে আপুনি আপোনাৰ বেংক নেমটো ইয়াতে সিলেক্ট কৰি দিব। যিটো বেংকৰ আপোনাৰ একাউণ্ট আছে সেইটো আপুনি ইয়াতে লিখি দিব। বেংকটো সিলেক্ট কৰাৰ পিছতে তলত দেখিব পাইছে এন্টাৰ একাউণ্ট নম্বৰ। আপোনাৰ একাউণ্ট নম্বৰটো এইটো বক্সত এন্টাৰ কৰি দিব। একাউণ্ট নম্বৰ বহুৱাৰ পিছতে তলত দেখিব পাইছে এন্টাৰ কনফাৰ্ম একাউণ্ট নম্বৰ, আকৌ এইটো ৰিটাইপ কৰি দিব। তাৰ পিছতে তলত দেখিব পাইছে এটা ৱাৰ্ড ভেৰিফিকেশ্যন অৰ্থাৎ কেপচা কোড আছে, এইটো আপুনি ইয়াতে ফিল কৰি দিব। কেপচা কোডটো বহুৱাৰ পিছতে তলত দেখা গৈছে সেন্ড OTP অৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ, তাত ক্লিক কৰি দিব। সেন্ড OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব আৰু এই OTPটো কপি কৰি আপুনি এইটো বক্সত ফিল কৰি দিব। তাৰ পিছতে তলত দেখা গৈছে ভেৰিফাই OTP, তাত ক্লিক কৰি দিব। ভেৰিফাই OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ শ্ব' হ'ব বেংক নেম, তাৰ পিছতে একাউণ্ট নম্বৰ, বেনিফিচিয়াৰী নেম, তাৰ পিছতে ডেট ইয়াতে দেখুৱাব, তাৰ পিছতে স্কিম দেখুৱাব, পাৰপজ, এজেন্সি নেম গোটেইবিলাকে ইয়াতে শ্ব' হ'ব। আৰু এটা কথা ইয়াতে কৈ থওঁ যে যিকোনো চৰকাৰী আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত আহিলে ইয়াৰ পৰা আপুনি PFMS ৰ জৰিয়তে আপুনি চেক কৰি জানিব পাৰিব আৰু ইয়াতেই সম্পূৰ্ণ ডিটেইলছটো আছে, ইয়াতে দেখিব পাৰিব সম্পূৰ্ণ ডিটেইলছটো ইয়াৰ পৰাই চেক কৰি জানিব পাৰিব। সো বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলৰ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন